এবাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে বিধানসভাৰ পৰা আহিছে গুৰুত্বপূৰ্ণ খবৰ। চাকৰি নিয়মীয়াকৰণৰ লগতে প্ৰাদেশিকৰণ, নতুন বিদ্যালয়ৰ প্ৰাদেশিকৰণ সন্দৰ্ভত চৰকাৰ ফালৰ পৰা মন্তব্য কৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আহিছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে বিধানসভাত প্ৰশ্ন উত্থাপন হৈছে যে বৰ্তমান অসমত কিমান বিদ্যালয় প্ৰাদেশিকৰণ হোৱা নাই। জিলাভিত্তিক তথ্য, বিদ্যালয়ৰ নাম আৰু স্থাপিত চনৰ সৈতে বিস্তাৰিত তথ্য সদনৰ মজিয়াত দাখিল কৰিব। চৰকাৰে কি ক্ৰাইটেৰিয়াৰ ভিত্তিত বিদ্যালয় প্ৰাদেশিকৰণ কৰে, লগতে 23-24 আৰু 24-25 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰিছিল নে? যদি কৰা নাই, কিয় কৰা নাই বিস্তাৰিত তথ্য জনাব লাগে। নতুনকৈ বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ ব্যৱস্থা হাতত লৈছে নেকি? আৰু প্ৰাদেশিকৰণৰ কাৰণে বিদ্যালয়খনত কি ব্যৱস্থা থকা উচিত তাৰ বিস্তাৰিত তথ্য বিভাগীয় গাইডবুক সদনৰ মজিয়াত দাখিল কৰিবৰ বাবে জনোৱা হৈছিল। আৰু ইয়াৰ উত্তৰত মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 মতে উক্ত আইনৰ আওতাত নপৰা 234খন উচ্চ প্ৰাথমিক আৰু 1109খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণ কৰা নগ'ল। জিলাভিত্তিক পদ প্ৰাদেশিকৰণ নোহোৱা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নামৰ তালিকা পৰিশিষ্ট ক আৰু পৰিশিষ্ট খত সংলগ্ন কৰা হ'ল। চৰকাৰে দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ ছাৰ্ভিচ অফ টিচাৰ্ছ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এক্ট 2017 আৰু এমেণ্ডমেণ্ট 2018 আইন অনুসৰি তলত দিয়া ক্ৰাইটেৰিয়াৰ ভিত্তিত বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ কৰে। 1 নম্বৰতে বিদ্যালয়খন 1-1-2006 বা তাৰ পূৰ্বে পাৰ্মিশ্যন, ৰিকগনিশ্যন, কনকুৰেঞ্চ প্ৰাপ্ত হ'ব লাগিব। বিদ্যালয়ৰ নামত থকা মাটিৰ প্ৰমাণপত্ৰ 1-1-2006 বা তাৰ পূৰ্বতে আহৰণ কৰা হ'ব লাগে। 2014, 15 আৰু 16 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষৰ ফলাফল ন্যূনতম 30% হ'ব লাগে। 2014, 15 আৰু 16 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ন্যূনতম 25 জন হ'ব লাগে। বিদ্যালয়খনৰ বিষয় সাপেক্ষে শিক্ষান্ত বৰ্ষ ন্যূনতম 10 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব লাগে। আৰু বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকল 31-12-2010 বা তাৰ পূৰ্বে বিদ্যালয়খনত যোগদান কৰা হ'ব লাগে। বিদ্যালয়খনত শিক্ষকজনে যোগদান কৰা দিনৰ পৰা 1-1-2017 লৈকে একে লেঠাৰীয়ে 6 বছৰ বিদ্যালয়ত কৰ্মৰত হ'ব লাগে। গ নম্বৰত 2023-24 আৰু 24-25 বিত্তীয় বৰ্ষত কোনো ধৰণৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰা হোৱা নাই। প্ৰাদেশিকৰণৰ আইন 2017 আৰু সংশোধনী 18 আইন অনুসৰি অৰ্হতা সম্পন্ন বিভিন্ন বিদ্যালয়ত কৰ্মৰত অৰ্হতা সম্পন্ন শিক্ষক কৰ্মচাৰীৰ পদহে প্ৰাদেশিকৰণ কৰা হৈছে। সেয়েহে উক্ত আইন অনুসৰি কোনো ধৰণৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰা হোৱা নাই। গ নম্বৰতে বৰ্তমান নতুনকৈ বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা লোৱা নাই। দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 পদ প্ৰাদেশিকৰণ আইন পৰিশিষ্ট গত সংলগ্ন কৰা হ'ল। আৰু এই আছিল বিদ্যালয় তথা পদ প্ৰাদেশিকৰণ সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা বিধানসভাত জনোৱা উত্তৰ। আৰু কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।